আসসালামু আলাইকুম, নমস্কাৰ। মোৰ লগত আছে আজি তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ উপসভাপতি শাকিৰ আলী। মই প্ৰথমে শাকিৰ আলীক নিজৰ পৰিচয়টো দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শাকিৰ আলী। মই অসম তৃণমূল যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট হয় আৰু লগতে মই অসমৰ 3খন জিলাৰ ইনচাৰ্জ হয়। বাক্সা জিলা, কামৰূপ মেট্ৰ' আৰু লগতে হ'ল আমাৰ মানকাচৰ জিলা। আপুনি মানকাচৰ, বাক্সা আৰু কামৰূপ তিনিটা জিলাৰ ইনচাৰ্জ হয়, মানে এনেতে ইয়ুথ ফাণ্ডৰ ভাইচ প্ৰেচিডেণ্ট হয়, 1 নম্বৰ ভাইচ প্ৰেচিডেণ্ট হয়। আপুনি চাগে 3 বছৰৰ পৰা তৃণমূল কংগ্ৰেছ কৰি আছে মই জনামতে। আপুনি যেহেতু ইয়ুথ ফাণ্ডৰ এটা গুৰু দায়িত্বত আছে, লগতে মানকাচৰ, বাক্সা আৰু কামৰূপৰ ইনচাৰ্জ হৈ আছে। আপুনি তৃণমূল কংগ্ৰেছৰ কিমানখিনি 26ৰ নিৰ্বাচনত কিমানখিনি প্ৰগ্ৰেছ হ'ব বুলি আশা ৰাখি আপুনি? চাওক, এতিয়া আমাৰ অসমৰ নেতৃত্ব লৈ আছে সুস্মিতা দেৱ ডাঙৰীয়ানী, আৰু লগতে আছে আমাৰ অসমবাসী ৰাইজে জানে যে দুলু আহমেদ ডাঙৰীয়া। তো তেখেতসকলৰ প্ৰচেষ্টাত আমি গাঁৱে ভূঞে গৈ আছোঁ। আমাৰ সাংগঠনিক ভেটি ইতিমধ্যে আমি 26ৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু সাংগঠনিক ভেটি আগতকৈ বহুত উন্নত কৰিছোঁ। আপোনালোকে কি ভাবে এইবাৰ বিধানসভা নিৰ্বাচনত অসমত কেইখন সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব? নিশ্চয়কৈ আমি আমাৰ হাইকমাণ্ডে এইটো সিদ্ধান্ত ল'ব, আৰু আমাৰ হাইকমাণ্ডে জনোৱা মতে এইবুলি আমাৰ অসমত 126খন বিধানসভা চিটতে আমি নিৰ্বাচন খেলিম। অহা ছেপ্টেম্বৰ মাহত যিহেতু BTADৰ পৰিষদীয় নিৰ্বাচন, ইয়াত বিভিন্ন দল সংগঠনে হয়তো কেণ্ডিডেট দিব, কিন্তু অসম তৃণমূল কংগ্ৰেছৰ ভূমিকা কি থাকিব BTADৰ সাংসদীয় পৰিষদীয় নিৰ্বাচন? অসম তৃণমূল কংগ্ৰেছৰ ভূমিকা থাকিব যে ইতিমধ্যে BTAD-বাসী ৰাইজে ইতিমধ্যে চাইছে, BPF-ৰ চৰকাৰ কৰিছিল, তাতে BPPL চৰকাৰ গঠন কৰিছিলে, কিন্তু BTAD-বাসী ৰাইজক কি এই দুটা দলে কি কৰিছে? প্ৰতাৰণা কৰিছে। BTAD-বাসী ৰাইজে যিখিনি পাব লাগিছিলে সেইখিনি পোৱা নাই। ইয়াত কি BTADৰ যিখিনি কেইখন জিলাত আছে আপোনালোকৰ সংগঠন? BTADৰ আমাৰ 5খন জিলাতে সংগঠন আমাৰ শক্তিশালী আছে, আৰু আজিৰ দিনতো আছে নেকি শক্তিশালীভাৱে? BTADত আপোনালোকৰ যি 40খন পৰিষদীয় MCLA যি কয়, আৰু তাৰ ভিতৰত 40খনৰ ভিতৰত কেইখন সমষ্টিত আপোনালোকৰ কেণ্ডিডেট থাকিব? আমি এতিয়ালৈকে চিন্তা চৰ্চা কৰি আছোঁ, আমাৰ হাইকমাণ্ডে চিন্তা চৰ্চা কৰি আছে, আমি 40খন চিটতে খেলিম। কিন্তু আমাৰ 40খনৰ ভিতৰত আমাৰ 35খন জিলাত 35টো চিটতে আমাৰ সাংগঠনিক ভেটি অধিক শক্তিশালী ৰূপত আছে, আৰু সেইমতে আমাৰ হাইকমাণ্ডে চিন্তা চৰ্চা কৰিব আমি কেইখনত খেলিম। তো আপোনালোকে এতিয়া কি BTADত যিখিনি সাংগঠনিক আছে সেইখিনি কিমান আপোনালোকে স্বাৱলম্বী হ'ব বুলি আপোনালোকে? আমি নিশ্চয়কৈ আমাক BTAD-বাসী ৰাইজে আশ্বাস দিছে, আৰু আমি এতিয়া মানে ডে বাই ডে আমি ৰাইজৰ ওচৰত গৈ আছোঁ। তো ৰাইজে আমাক কৈছে যে এইবাৰ আমি BJP দল, তাতে UPPL, BPF এই তিনিওটা দলকে উৎখাত কৰি তৃণমূল দলক এটা বিশ্বাসত লৈ পেলাই মানে হেৰি কৰিব, এইবাৰ নিৰ্বাচনটো খেলিব বুলি BTAD-বাসী ৰাইজে জনাইছে। আৰু ইতিমধ্যে আমাৰ হাইকমাণ্ডেও পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত যে আপোনালোকে 5খন জিলাত যিহেতু কেণ্ডিডেট দিব বুলি আপোনালোকে ইতিমধ্যে সিদ্ধান্ত লৈছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেকখন ৰাজনৈতিক দলে ইতিমধ্যে কুচকাৱাজ আৰু মিটিং চলি আছে। বাৰিষাৰ পিছতেই চাগে তাতে ইলেকশ্যনৰ হৈ যাব, অক্টোবৰ-ছেপ্টেম্বৰৰ ভিতৰত ইলেকশ্যনটো হৈ যাব। গতিকে যদি তৃণমূল কংগ্ৰেছে যদি BTAD নিৰ্বাচনত যথেষ্ট ভূমিকা আহিব বুলি কৈ আছে, গতিকে আমি তেনেকুৱা প্ৰভাৱ পৰিবলৈ দেখিবলৈ পোৱা নাই। আপুনি চাওক, এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, আৰু আপোনালোকে টিভি চেনেলত দেখা পাই আছে যে আমাৰ ডে বাই ডে আমাৰ সাংগঠনিক ভেটি শক্তিশালী হৈ আছে, আৰু BTADত আমি অনবৰতে প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ।
আগন্তুক যিটো পৰিষদীয় নিৰ্বাচন হ'ব সেই উপলক্ষে তো আমি ৰাইজৰ ঘৰে ঘৰে গৈছোঁ। ৰাইজে আমাক এটাই কথা দিছে, প্ৰতিশ্ৰুতি দিছে যে BPF দল আৰু UPPL দলে আমাক ঠগিছে, গতিকে এইবাৰ আমি এই দুটা দলকে উৎখাত কৰি তৃণমূল কংগ্ৰেছক বিশ্বাসত লৈ তৃণমূল কংগ্ৰেছক আমি মানে পৰিষদীয় সমষ্টিবিলাক দখল কৰাৰ কাৰণে গুৰুত্ব দিব বুলি কৈছে। বৰ্তমান অসমত যিহেতু তৃণমূল কংগ্ৰেছৰ ভেটি মজবুতি বুলি কৈ আছে, কিন্তু এতিয়ালৈকে যিহেতু অসমত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নিৰ্দিষ্টকৈ দিয়া নাই, ইয়াৰ আঁৰত কি? চাওক, এইটো কমপ্লিটলি হাইকমাণ্ডৰ সিদ্ধান্ত হ'ব আৰু ইয়াতে আমি ইণ্টাৰফেয়াৰ নকৰোঁ বুলি মানে ভাবোঁ। গতিকে এইটো কমপ্লিটলি মমতা বন্দ্যোপাধ্যায় ডাঙৰীয়া দলৰ হাইকমাণ্ড হয়, গতিকে তেখেতে বিবেচনা কৰিব কি কাৰণে। আপুনি যিহেতু পুৰণি তৃণমূল কংগ্ৰেছৰ এজন যুৱ নেতা, সেই হিচাপত আপুনি ৰিপুণ বৰাৰ লগতো গুৰুত্ব এটা সম্পৰ্ক আছিল, কিন্তু ৰিপুণ বৰাই কিয় তৃণমূল কংগ্ৰেছে এৰিব লগা হ'ল? হয় চাওক, অসমবাসী ৰাইজে জানে যে ৰিপুণ বৰা ডাঙৰীয়া মোক ভাল পাইছিলে আৰু য'তে মিটিং হৈছিল মোক মাতিছিলে, মোক ভাল পাইছিলে আৰু তেখেতক মই শ্ৰদ্ধা কৰোঁ। কিন্তু এতিয়া আমি যিহেতু দুজনে ৰাজনৈতিক দলটো বেলেগ বেলেগ, গতিকে মই মোৰ দলৰ নীতি আদৰ্শ মতে কাম কৰিম আৰু তেখেত ৰিপুণ বৰা ডাঙৰীয়াৰ নীতি আদৰ্শ মতে কাম কৰিব তেখেতৰ দলত। কিন্তু ৰিপুণ বৰা ডাঙৰীয়া আজি তৃণমূল দলটো এৰি যোৱাৰ আৰু ৰহস্যটো আছিল যে তেখেতক ৰাজ্যসভাৰ সাংসদটো দিয়া নাই। সেইকাৰণে ৰিপুণ বৰা ছাৰে কি কৰিছিলে, আমাৰ তৃণমূল কংগ্ৰেছ এৰি পেলাই কংগ্ৰেছত গুচি গৈছে। এতিয়া চাওক, ৰাজ্যসভাৰ সাংসদ হ'ল এটা সন্মানীয় পদবী হয়, গতিকে এই ক্ষেত্ৰত আমাৰ হাইকমাণ্ডে